হেল্ল' মই দিছিলোঁ আকৌ এবাৰ আহিলোঁ মোৰ অন্য এটি লং ব্লগ লৈ আৰু আজি মই গৈ আছোঁ আমাৰ গাঁৱত থকা পেহীটোৰ ঘৰত আপোনালোকক মই মোৰ ভিডিঅ'ত কৈছোঁৱে মোৰ জেঠী পেহী মিলি 5জনী আছে আজি গৈ আছোঁ মানে গাঁৱত যিজনী পেহী আছে দাৱাত দিছোঁ ঈদত দাৱাত আমি গোটেইকেইটা ওলাইছোঁ ঘৰত যাম দেখাম যিমানখিনি পাৰোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে ভাইটি আহিছে স্কুলৰ পৰা নহয় কলেজৰ পৰা এতিয়া মানে এক দাৱাত দিয়া নাই নেদলিতে তাৰমানে মই লৈ যাম আধাক লেকিন আমাক থৈ আহিব এইফালে ধন আছে এফালে নিয়া যা দেৰি হয় নিয়া যা চোন আমি যাওঁ এনেকৈ বুলেটত এনেকৈ উঠি ল'লোঁ পিছলি যা বাবু হা পাহৰি যাবি চিধা দে আৰু গাইছ দেখছা আমি বুলেটত উঠিছোঁ বাকী গাইছ ভিডিঅ'টো চাই থাকিব এখন আছে আমাৰ গাঁও গাঁৱৰ চলিকেইটা হাঁহি আছে মোক দেখা পাই আৰু গাইছ পেহীহঁতৰ ঘৰ বেছি দূৰত নহয় অলপ জেগা আৰু খোজ কাঢ়িব মন নাই দেৰি হৈছে আমাৰ মানে বেবী আৰু নাৰ্গিছ এৰি থৈ গৈছে মানে মোৰ ভণ্টিটা এৰি থৈ গৈছে বেছি দূৰ জেগা নহয় সেইকাৰণে বাবুক ক'লে মানে থৈ দিয়া যিহেতু দেৰি হয় হয়নে নহয় আৰু মোৰ এনেও ক'ৰবাত যাব লগা হ'লে দেৰি হ'বই যিমান সোনকালে আমাক দেৰি হ'বই ফাইনেলি আহি পাই গ'লোঁ পেহীহঁতৰ ঘৰ সঁচাতে গাইছ বেছি জেগা নহয় নামনি জেগা আৰু এইফালে আমাৰ আৰিফুল আহি আছে দেখিছে নে নাই নাহা দে আহি পালোঁ বেচৰা তলি তই না দে যাতে আমিয়ে যাওঁ দে আৰু জিয়াত গাইছ আমাৰ পেহীটা মস্ত ধুনীয়া গাইছ আমাৰে নাই এনেকুৱা বিল্ডিং বৰ দুখ লাগে কেতিয়াবা চাই কেনে এইটো পেহীহঁতৰ মানে যিটো পেহী আমাৰ গাঁৱত আছে আৰু সেইটো পেহীৰ ঘৰ এতিয়া যো ভিতৰত চেণ্ডেল দেখছোঁ বাপ্পা চেণ্ডেল দুনিয়াৰ মানুহ আছে পাওঁ হা মানে দুনিয়াৰ মানুহ আছে কিজানি য নিহাত আহি পালা মইতো ভিতৰত যাৱাই নাই যামহে গাইছ ফাইনেলি আহি গ'লোঁ পেহীহঁতৰ ঘৰত গাইছ কতে অপাতে গাইছ মানে আহি পালোঁ পেহীহঁতৰ ঘৰত আহি পাই কাৰণে মানে কিবা ফল চল ঠাণ্ডা এইবিলাক খাব দিছে কিন্তু মই নাখাওঁ আৰু আমাৰ পিংকি যদিও আমাৰ বোৱাৰী হয় পেহীৰো কিলজাক গাইছ আজি তাৰমানে অলপ হেল্প কৰি দিছি আমি আজি একো নকৰোঁ না বহিম আৰু খাম হয়নে নহয় নাৰ্গিছ হা ভালকে কওঁ ডাঙৰকে মা তলেই নে এই ঘৰত বোধা আকৌ নাথাকে আহিল নেকি এইফালে নিহা বহি আছে এইফালে বেবী বহি আছে কিয় মই একলা খাই মোৰ দেৰি হয় মোক থৈ আহে আৰু মই য'তে নাযাওঁ মই ফাৰ্ষ্টতেও কৈছোঁ মই য'তে নাযাওঁ মোৰ দেৰি হয় হয়নে বেবী এনে দুৱে থৈ আহিছি এনে নন্দৰ মস্ত শাক দে দুৱৰে আগে এৰি থৈ আহা চলি আছে মই নৰো দে মা চব আইটেম আছে বোলে খাবা লাগব খাওঁকে আছে বৰ সখ খোৱা গাইছ মোৰ আমাৰ খাৱা চাহ ইমান নিচা নাই দালি চালি আলু ভঠা যি পাওঁ অলপমান খাম মা সোনকালে ঘৰত যাব নালাগে দে আজি যাবা ঘৰত কালি যাবি দে কালি কি মাছো কি দাঁত আছোন কি দাঁত খোৱাব লাগে মচলটো দাঁত কোনটো দাঁত আল্লাহ দুখ পাবি নেকি বাবা মোৰ ভয় লাগে বাপি মই নৰো আইও আছেনে চা দাঁতটো চা দাঁত ছেকেণ্ডত ফৰে দিলাই তই তাৰমানে এতে ৰান্ধনি নেকি হা ৰান্ধনি গাইছ খাৱা লোৱা হৈ গেল আমাৰ কি কৰিছা পাপা গৈছে নেকি তই পাপাৰ লগত যা গাইছ চলি পলিৰ হাকান নকপি দে ভাতত খাৱা লোৱা হ'ল এতিয়া তাৰমানে তলত পেহীহঁতে থাকে ওপৰত চামা কাকা থাকে মানে পেহী ডাঙৰ ল'ৰাটো আৰু বলক আপোনালোকক দেখাই দিওঁ মানে নাচাবি একলাই মামীহঁত আছে আমাৰ ঠগনি মামী আছে ঠগা মামীটো আছে এইটো আমাৰ ঠগনিটো ইচ কি ঠগা দেখা আছে
বৰ মনে গাইছে আমাৰ মানুহকেইটা দেখা বাইটি বুলি কি ধুনীয়াকৈ মাতে মৰম এইটো আমাৰ ঠগনিটো চাওঁ একবাৰ আইও মোৰ ই লাজ নাচাকে নহ'লে আমাৰ আণ্টি বেবী নাৰ্গিছ নিহা এইটো আমাৰ চেনাজ বৰদু মানে আমাৰ চামা কাকাৰ এইটো তলত চামা কাকা থাকে বাকী তলত পেহীহঁতে থাকে আৰু পেহীৰ মাজু বোৱাৰীজনী থাকে আৰু ওপৰত হৈ আছে বাৰু এতিয়া কমপ্লিট হোৱা নাই ন আণ্টি হয়নে এইটো আমাৰ পেহীৰ একমাত্ৰ ছোৱালী আৰতি বেগম মোৰ ভিডিঅ'ত সচৰাচৰ দেখি মালিংগা আৰু আমাৰ কাকা লুকেছি মস্ত লাজ দেখছে দে দছদাখান দি থৈ দিলে আনে চাৰিটা নি খুলিছোঁ এইটো দাউল্লা মোৰ লগত একেলগে পঢ়া গাইছ কিন্তু মোৰ কাকা হয় আৰু তামাম যতলে আছিল আগতে মোক মাৰ খোৱাত এক্সপাৰ্ট আছিল আজি চবৰে আগত কৈ দিলোঁ আৰু এইটো এটা বেডৰুমে আৰু মানে পালেং যিহেতু আছে সেইকাৰণে ক'ৰবাত এনেকৈ ৰাখি থৈ দিছি পাকঘৰ তলতে আছে কিন্তু ইয়াতেও আছে আৰু কেতিয়াবা এই ভৱিষ্যতত মানে ইয়াতে মানে ইয়াতে ৰান্ধি খাব পাৰিব এইটো ডাইনিং ৰুম হ'ব আৰু এইটো কিটচেন এতিয়া আমি একো নাই ৰাখি থৈ দিছিল তথাপিও যিহেতু তলত গোটেইকেইটা একেলগে থাকে একেলগে ৰন্ধা বঢ়া কৰে এতিয়া এফালে চৌকেছ এটা ৰাখি থৈছে আমাৰ ঠগনি বৌটো সৰুৱে তাই মস্ত সৰু বৌ বুলিব লাগে ইচ্ছা নাযায় মোৰ তাইক বৌ বুলিব এতিয়া এখন বিচনা ৰাখি থৈ দিছি তাৰপিছত এইটো ৰুম বৰ্তমান এতিয়া খালী পিছত আৰু বস্তু চস্তু ল'ব যিহেতু নতুনকৈ বনোৱা আছে বিল্ডিংটো লৈছি মাত্ৰ আৰু এইখিনি তাৰ ফাৰ্নিচাৰখিনি চব ছোৱালীকে মানে মৰমতে নিজৰ দেউতাকে দিয়ে মৰমৰ বস্তুখিনি আৰু এইটো তাই মানে এতিয়া আনে আৰু বেডৰুম এইটো বেডৰুম আৰু এইফালে বাথৰুম চাথৰুম আছে দেখালোঁ দেই গাইজ ভিডিঅ' বুলি আৰু কি দেখা মানে নহয় ধুনীয়াকৈ টিভি চাই আৰু এটা টোপনি মাৰে নাচ বিয়া হয় ফিল কেনে হা সেইদিনা যে কৈছিলে হাই গাইজ এনেকৈ কৈছোঁ একবাৰ কচোন সেইদিনা কি ধুনীয়াকৈ কৈছে হাই গাইজ অলপমান না কৰাই জুম বাট থকা দে ন আণ্টিৰ মস্ত থক বাচা আমাৰ নিয়েক দে মই আনকে ডাইৰেক্ট জুম কৰি লাজ নকৰে বিদ্যা লাজ নকৰে বায়া কাৰণে বইনাকে নহয় চেনে মাৰি থাকে আৰু এই দেখছা বয়াকৰ পৰা কাপোৰ নিব আহিছে আল্ট্ৰাচাউণ্ডক যাব মানে বহাল কাপোৰ লাগে তাইক আকৌ নাই একমাত্ৰ বইনাক গাইজ বহুত মৰমত তাই হাঁহি দেখছা নাই তাইৰ ভাল লগা হৈছে দেই আমি অলপমান কথা বতৰা পাতো হয়নে নহয় তাৰপিছত আৰু বাকী কিবা কিবি পাৰো যদি মই দেখাম দে কি আগতে ইটাৰ কথাগিলা মনত পৰে নে এই আৰু এই দুৱা একেলগে আপা চাপা ভাল পায় দুৰ মস্ত লগ আৰু মানে ৰখে আপিটো আকলা যাব মাইনা চলি পলিচ জুলুমত থাকিব নোৱাৰিছো কি দুৰে কি বিয়ানি মেল বা নাৰ্গিছে বিল্ডিং বনাব এনেকৈ বনাব না কি চমাকা এটাও আছে না বাথৰুম ৰুমে বাথৰুম মানে এন্দৰ দুটা বেডৰুম গাইছ আমাৰ এটাই ভালকে নাই এন্দৰ দুটা ঠিক কৈছে আমাৰো কপালত হ'ব দে একদিন আমিতো কয় গাইজ একদিন পেহীহঁতৰ ৰুমটো হোম টুৰ বুলি দিম এতিয়া এনে মই অলপ দেখাই দিছোঁ যিহেতু ভাত তাত খাৱা কি কৰি আছা ইয়াতে এটা মানে চিক্ৰেট ৰুম আছে যিটো মানে কাকাৰ মানে আগতে বিয়া নপতাওঁতে মানে থাকছিল আৰু হাঁহি নাচাকে তাইৰ এতিয়া কি কৰিছা হেৰি থাকে ৰিজু থাকে এইটোত মা ৰিজু কিমান ধুনীয়াকৈ ৰাখছা ৰিজুৰে দিন আছে চামাকা পাছে আৰু কপালে এতিয়া থকাটো মা কি চিক্ৰেট ৰুম ইনভাৰ্টাৰ ধৰিছে ইনভাৰ্টাৰ মানে গাইজ বিল্ডিংটো ল'বা বেছি দিন হোৱা নাই চামাকাৰ বিয়াৰ ভিডিঅ'টো আপোনালোকে দেখিছে বিয়াত মানে লৈছি আৰু প্ৰথম আৰু বনাব বাকী আছে বহুত কিবা কিবি এতিয়া আনে সচৰাচৰ
এইটোৰ আগতে এইটো ৰুমত আছিল না চামাকাই আমাৰ ৰাতিৰ মেল কি মেল চলব আৰু মস্ত এটা এই সৌখনি কি খাওঁ কি নাখাওঁকে থাকে এই আমাৰ বৈ গোটেই গডৰেজৰ পৰা মস্ত এটা গোটেই কুৰকুৰি উলিয়াই দিলে চব দেখোঁ একদম নেৰানেপেৰাকৈ ধৰিছে মোৰ এইগিলা হওক নাই গাইছ মোৰ মানুহটো বহুত বেলেগ মোৰ ভাতকেইটা আলু ভঠা হ'লে আৰু আকৌ নালাগে মোক আৰু বেছিকৈ খাইছে আমটি বুৰকে চব বেছি তাৰ মানে আনো কিবা জ্বালা জ্বালা টেঙা টেঙা খাব মন যায় না হয়নে আৰু বাংনা খাইটি বাংনাৰ এনেকুৱা লালাস্থান মানে কৈছা আল্লাহ ভালে ৰাখক দে আমাৰ ঠগনিটোক দোৱা কৰবি ভালে ভালে যাতে আল্লাহ তাইক উদ্ধাৰ কৰে মানে বৰ্তমান তাই কেইমাহ চলি আছে কচোন আকৌ নেকিব কেইমাহ চলি 5 মাহ না 5 মাহ চলি আছে দোৱা কৰবি সকলোৱে আল্লাহ যাতে তাইক ভালে ভালে উদ্ধাৰ কৰে গাইজ পেজ খাৱা লোৱা ক্লিয়াৰ তেতিয়াহ'লে ভাবলো একবাৰ আমাৰ যিহেতু আণ্টিৰ ঘৰৰ ওচৰতে মাহঁতৰ ঘৰৰ ওচৰতে একবাৰ সোমাই যায় টপলা মাখা হাতত দিছি আৰু চাহ কাপোৰ থোপৰা বান্ধছি তাই এতিয়া কি কৰিবা নিয়াই নিগলে আচোন দিলে দেচোন পাপা কালি টপলাগিলা মকাই দিছি টপলা বকাইছে তো মই যা লৈ যা কি কৰিবি ঠিকছে খাইছোঁ দে আৰু গাইজ খাৱা দিন দিছি হয়নে নহয় পেহীহঁতে ইমান মৰম কৰে বাকী আৰু এতিয়া আমাৰ আণ্টিৰ তাতে আহিলোঁ আণ্টি বাপ্পা পুতলা কোনে গিফ্ট দিছি তোক বাবা গেছৰ বাছ চলছি দেখোন গেছৰ কাম করতেছে নাকি চা হা বাছে আলে মানে উড়িটো বেয়া কথা হা লিক আছে গেছৰ বাছ ওলাটো বেয়া কথা এটা কি চাহ তা খুৱাবি নেকি তই আপুনি চাহ বলে চাহ খালি তো আপুনি চাহ ঠিক করবি আর এই মাত্র চাহ খাইবা খুৱাবে তার মানে এই মাত্র চাহ খাইছি এনা খাখা দেখো বহুত চালা বহুত খাইছি আৰু জিয়া থাকলে খাম দে হয়নে নহয় খুৱাবাও লাগব খাবাও লাগব আছো আপুনি চাবি যাও বিছনাখন বৰ ভাল লাগে গাইছ মোৰ এর চাচোন একবাৰ লাইটটো দিয়ে একবাৰ বিছনাখন দেখে দাও আৰু গাইছ মই এটা কথা কওঁ মানে মই যি ভিডিঅ'গিলা যি বনাওঁ এনেকৈ মই বহুত পইচা পাওঁ বুলি ভাবে নাপাওঁ নহয় পাওঁ পইচা আৰু এতিয়া কেনে হৈছে যিকোনো ভিডিঅ' বুলি ক'লে মই যিকোনো ভিডিঅ' এটা দিব পাৰোঁ কেতিয়াবা আজিকালি কিছুমান বস্তু মানে মই ৰাখি থ'ব খোজোঁ ভাল লাগে আৰু স্মৃতি হিচাপে ৰাখি থওঁ আৰু যেনে ঘৰৰ মানুহ তাত গেলি বা ঘৰৰ আলহীখিনিক অলপমান উঠাই থওঁ পিছত চাব পাৰোঁ সেইকাৰণে ৰাখি থওঁ কিছুমানে আৰু ভাবে আপ্পাও মই ভিডিঅ'টো ক'লে বহুত পইচা পাম না বাবু এখন আমাৰ আণ্টিৰ বেডখান মস্ত ভাল লাগে বিছনাখান ৰিয়েলত বেছি ভাল লাগে এখন ড্ৰেছিন আমাৰ ঠগনিৰ ইয়াতেও এখন পালেং থৈ দিছি মাল বাৰু কিছু কিছু দিছি আৰু দিব বৰ্তমান গোটেইখিনি দিয়া নাই আৰু এইগিলা এনে সচৰাচৰ তাইয়ে আনি লৈছি আৰু ঘৰটো বনাই কাৰণে যিহেতু খালী হৈ থাকে তাৰ মাল বনাই আছে তাইৰ একদিন বাৰু দেখাম যিহেতু ভিডিঅ' বুলি ক'লে আমি নিজেই হোম টুৰ চাই ভাল পাওঁ বা ঘৰবিলাক চাই ভাল পাওঁ সেইকাৰণে একবাৰ উঠাই দিলোঁ আৰু নে আণ্টি আৰু আমাৰ ঠগনিটো মোক আপুনি চাই দিব বৰ মৰমত দে আগতে সৰুতে তামাম মাছলৈ মই পিছে পিছে ঘূৰে নহয় উলে দেওয়া হয় দে ন বাংনা আৰু বাংনা মস্ত ভাল পায় পিটো বাংনা খোৱা মই তাইক চলে যা এলা যাম আৰু গাইছ যাই চাওঁ বাকীখিনি আমাৰ ঘৰত দেখা আৰু ধৰছোঁ আৰু পূৰা আমাৰ হাত বাগিলেও ভিডিঅ' বনাম মুঠ বাগিলেও ভিডিঅ' বনাম আগতে উঠ লাগে তামাম উঠ লাগে ভিডিঅ' বনাব মোৰ বহুত বেছি উঠ লাগে আৰু ঘূৰি কৰলি কৰাই যায় আৰু এডিটিং কৰাত বহুত কষ্ট হৈ যায় মানুহে ভাবে দেচোন এই ভিডিঅ' এটা বা 5 মিনিটৰ 10 মিনিটৰ ভিডিঅ' এটা চাই কেনে মানুহে ভাবে এইখিনি বনাই একো কষ্ট নাই নেকি ভিডিঅ' বনোৱাটো কিন্তু ইমান সহজ কথা নহয় বহুত কষ্ট হয় যিহেতু এতিয়া মানে মই নিজে তাতে কৰোঁ মই নিজে বুজি পাওঁ ঘৰ এখন চম্ভালাৰ পিছত আৰু সেই ভিডিঅ' এডিটিং কৰা ভিডিঅ' আপলোড কৰা বহুত বেছি কষ্ট হয় আৰু এগলা চলিত থাকি মাছ জুই তুলি দিছি শান্তি নহা দিছে এগলা চলি কি কৈছে চাওঁ য'তে থাকে তাতে যুঁজি থাকে জীৱন নগা শাস্তিৰ চা জয় যাওঁ তাৰপিছত ঘৰত আহি কেনে যাবি জয় বাপা আৰে হ'ব আনো ভাল দেখিয়া ভাল ঘৰত যেনকে থওঁ সেনকে ভাল লাগে কেৱল তোমাৰ খালা গেলা চাফা হৈ থাকিলে বালা সেইকাৰণে দুৱাকে ঘৰত যাব দিছিলোঁ মই চলিৰ লগত বিশ্বাস কৰ চলিৰ লগত মই তাৰমানে ক'ৰবাত যাব বিৰাট অশান্তি পাওঁ নিজেও শান্তি নাপাওঁ শান্তি নেদেও শান্তিও নাপাওঁ এনেকুৱা হ'লে বৰ খং উঠে ৰুহানে বেছি মই একদম খাই পেলাওঁ নেকি খাই দিলোঁ হাঁহি নাছে তাৰ দাঁত আকৌ তাৰ দাঁত 2 কেজিমান হ'ব ইমান ডাঙৰ বাহ লগৰী
এনে কিন্তু দুৱই মস্ত লগ এই আৰু এই এলা এলা দুৱৰে যি চিক্ৰেট দুৱৰে বাপ্পা অ মচলা ৰান্ধ নকাও আৰু মই আৰু এই ভিডিঅ'ত লোৱা কথা ক'লো মই আহে দুৱকে তাকেতো দেখছে নে নাই আমি জানো আমি চব জানে বাছা দুৱৰে কথা গম পা তাৰমানে কাপোৰখিনি এটা যদি খুলি যাওঁ আপুনি চাম বুলি কৈছোঁ আপুনি একদম ধুনীয়াৰ আপুনি হৈছে এতিয়া বুলি নহয় মোৰ আপুনি আগৰ পৰাই আপুনি আছে গাইছ এইটো আৰু কৈলাত নাই এতিয়া মই দুটামান চাবা দিওঁ আমাৰ ঘৰত মানে ঘৰৰ অৱস্থা আমাৰ ঘৰগিলা কিবা কেনে লাগে দেখোন গাইছ কাপোৰ চাপোৰ ধুনীয়াকৈ সলাই লৈছোঁ এতিয়া মানে কোনদিনাখন বিচাৰি পাওঁ নাই দিছোঁ আৰু যাওঁ এফালে এও খুলি ল'লা কাপোৰ যাবি নে কিনি তাইও ধুই দিবি ইতে মই যাওঁ দে দুটা আপুনি চাম বুলি কৈছে আণ্টি চাবা দে না কি কয় গাইছ এখন এটা মাৰ নতুন উন্না গালি পাৰিব মোক পাল্লা দে উন্না বিচাৰি পোৱা নাই মই গালি নাপাৰিবি দে উন্না বিচাৰি পোৱা নাই সেইকাৰণে নতুন উন্নাখনে ল'লোঁ আপুনিকেইটা চাবোন বাই নাপাব এতিয়া তাতে বহি আছে ৰ এই তাতে বহি আছে মই এতিয়া তাকে লাগি যাওঁ তাতে অক্সিজেনখন পাতোঁ বঢ়িয়া মতে চেণ্ডেলযোৰ কোনোবা নষ্ট কৰিব ঘৰত যাম দে আৰু কালি গাইছ তিনিদিন 7 দিন হয় আইতা ঘৰত যাৱাই নাই কালি ঘৰত যাম আৰু চেণ্ডেল কি পিন্ধো একজোৰা পিন্ধো দে কি দে বাৰু গাইছ আপোনালোকক মই যিমান পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ তেনেহ'লে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম মই মোৰ অন্য এটি ব্লগৰ সৈতে তেনেহ'লে আজিলৈ ইমানেই বাই